এনিভাৰ 24 সকলো দৰ্শকক অভিনন্দন জনাই মই অজিত বৰা। মই ইতিমধ্যে উপস্থিত হৈ আছোঁ আমাৰ ডিব্ৰুগড় সমষ্টি ডিব্ৰুগড় লোকসভা। এইটো হ'ল ৰজাভেটা গাঁও পঞ্চায়ত। ইতিমধ্যে নিৰ্বাচনো সমাগত, চৰকাৰৰ বছৰ পাৰ কৰিছে। আজি মই ৰজাভেটা গাঁও পঞ্চায়তত অৰ্থাৎ ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা দীৰ্ঘদিনে সাংসদ হোৱা মন্ত্ৰী হোৱা ৰামেশ্বৰ তেলীৰ এইটো লোকসভা সমষ্টি। তেখেতৰ সমষ্টিত আচলতে কেনেধৰণেনো গাঁৱৰ ৰাইজে বাস কৰিছে, ঘৰবিলাক কেনেধৰণে পাইছে, ঘৰবোৰ আচলতে শেষ হ'ল নাই, তাৰ এক প্ৰতিবেদন বিচাৰি পেলাই তাৰ সন্ধানত আজি মই উপস্থিত হৈছোঁ এইখন গাঁৱত। হয়, মোৰ কাষতে এটা পৰিয়াল আছে, দুখীয়া নিচলা পৰিয়াল, যিটো পৰিয়ালে আজি দুটা বছৰ আগতে কেইটামান পইচা পালে আৰু তেওঁলোকৰ ঘৰটো হৈ থাকিলে ঠিক এনেধৰণে আধৰুৱা। আজি আধৰুৱা কেনেকৈ হ'ল আৰু এই পঞ্চায়তটোত এই লোকসভাটোত বা ডিব্ৰুগড়ৰ এই যি বিধানসভা সমষ্টিত প্ৰশান্ত ফুকনৰ সমষ্টিত তেখেতৰ সমষ্টিত আচলতে ঘৰবিলাক কেনেধৰণে পাইছে, দুখীয়া মানুহে কেনেকৈ আছে, তাৰ সন্ধানত আজি মই আহি পৰিছোঁ। মোৰ কাষতে আছে, মই দাদাৰ পৰা জানিব বিচাৰিম যে কি কাৰণে তেখেতৰ ঘৰটো আচলতে এনেকুৱা পৰ্যায়ত থাকিলে। কওকচোন কিমান পইচা পালে আপুনি? হয়, পইচা পোৱাটো পাইছোঁ, নোপোৱা নহয়, কেইটকামান পাইছিলোঁ। কিন্তু এতিয়া আপোনালোকে নিজে দেখিছে মোৰ ঘৰৰ অৱস্থা কি হৈছে। কিন্তু যিটো মই বাঁহৰ ঘৰ সাজি কিনে মই বাস কৰি আছিলোঁ, সেই ঘৰটোৱে ভাল হৈছে। যেতিয়া নেকি আজি দুবছৰে আপোনালোকে নিশ্চয় চকুৱে চাইছেই, দেখিছেই মোৰ ঘৰৰ অৱস্থা কি আছে। আৰু এতিয়া বাৰিষা কাল আহি পালেহি, মই থাকিম কেনেকৈ? হয়, মইতো হাজিৰা কাম কৰা ল'ৰা হয় এজন। হয়, চৰকাৰখনো আচলতে পঞ্চায়তৰ যিগৰাকী সভাপতি বা বিধায়ক তেওঁলোকৰো বহুত গুৰুত্ব থাকিব লাগিছিলে, কিন্তু তেনেধৰণৰ কোনো গুৰুত্ব আমি ইয়াত দেখি পোৱা নাই। প্ৰথম কথা হ'ল যে বৰ্তমান তেওঁ দুখেৰে কৈছে যে মোৰ প্ৰথমতে যিটো বাঁহৰ ঘৰ আছিলে, যিটো মোৰ দুখীয়া মানুহৰ ঘৰ হিচাপে বাঁহৰ প্ৰজা হিচাপে, সেই প্ৰজাত থাকি মই শান্তি পাইছিলোঁ। কিন্তু বৰ্তমান চৰকাৰখনৰ পৰা তেওঁ কেইটামান পইচা পালে, যিটো পইচাটো পোৱাৰ পিছত তেওঁ ঘৰটো দেখিছে গোটেই ভাঙি চিঙি গোটেই চুৰমাৰ কৰি পেলালে। আহি আছে সমাগত বাৰিষা, চৌদিশে হ'ব বানপানী। সেই বানপানী বাৰিষা বৰষুণৰ মাজত আজি কণ ল'ৰা ছোৱালীৰ সৈতে কেনেধৰণেনো বাস কৰিব, তেওঁ তাক লৈ পেলাই দুখ প্ৰকাশ কৰিছে। হয়, আপুনি আৰু এটা কথা কওকচোন, লগতে এই গাঁওখনত আৰু এনেধৰণে কেনেকুৱাবিলাক ঘৰ আছে আমি জানিব পাৰিম? আছে, আপুনি গৈ চাব পাৰে, মই কৈ দিব পাৰিম। এনেকুৱা আৰু এটা পৰিয়ালো আছে এনেকুৱা। হয়, কিন্তু আপোনাক এটা অনুৰোধ জনাইছোঁ, আপুনি যিটো বাহিৰত দেখিছেই, আপোনালোকে ভিতৰতো সোমাই চাব পাৰে। হয়, তেখেতে ভিতৰতো আমাক চাবলৈ কৈছে। ভিতৰ চোৱাৰ কোনো প্ৰয়োজন নাই, বাহিৰৰ পৰা সকলো দেখায়। মোক সতীৰ্থ কেমেৰা পাৰ্চনে ইতিমধ্যে দেখাইছে ভিতৰ। এয়া হ'ল ভিতৰৰ এটা মানে কি বুলি ক'ম, এতিয়া দুখেই লাগিছে ক'বলৈ, যি আৱৰ্জনাৰ সৈতে তেওঁ ভগা চিগা টিংফটেৰে তেওঁ ইয়াত ল'ৰা পোৱালিৰ সৈতে বাস কৰিবলগীয়া হৈছে। এইটো হ'ল পোষ্ট বনাইছিলে, ইতিমধ্যে এনেকৈ থাকিলে, আধৰুৱা হৈ থাকিলে দুটা বছৰ। মুঠৰ ওপৰত কেইটামান পইচা দি পেলাই তেওঁলোকেও দায়িত্ব সামৰিলে। আমাৰ আজি আহ্বান যে যিগৰাকী প্ৰতিনিধি, তেওঁ বিশেষকৈ সাংসদগৰাকী ৰামেশ্বৰ তেলীৰ বিষয়েও আমি ক'ব বিচাৰিছোঁ, তেখেতকো আমি জনাব বিচাৰিছোঁ যে তেওঁ শীঘ্ৰে তেওঁলোকৰে নিজৰ তেওঁ গুৰুত্ব দিয়াটো আৱশ্যক। ধন্যবাদ। কওকচোন আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰীযুত আগষ্ট বৰীয়া। মুৰা। আগষ্ট মুৰা। আপোনাৰ ৱাৰ্ড নম্বৰ কিমান? আমাৰ এইটো কিমান আছিলে? কিমান নম্বৰ ৱাৰ্ড এইটো? 9 নম্বৰ ৱাৰ্ড। কোন পঞ্চায়ত পৰে এইটো? আমাৰ এইটো হেৰি ৰজাভেটা গাঁও পঞ্চায়ত। আপোনাৰ ঘৰটো যে এনেকৈ আছে, এতিয়াতো বৰষুণৰ ছিজনে আহিব, এতিয়া কি কৰিব এনেকৈ? কি কাৰণে এনেকুৱা হৈছে? বৰষুণৰ ছিজন মানে এতিয়া ক'বলৈ গ'লে মোৰ আৰু কিনো, এতিয়া লাহে লাহে কিবা এটা উপায় কৰিব লাগিব নিজে। হয়, এই ঘৰটো যিটো আপোনাৰ বনালে, ইমানখিনিতে যে থাকিলে, পইচা পাতি চৰকাৰৰ ফালৰ পৰা কি দিছিলে আপোনাক? প্ৰথমতে দিছিলে কেইটকামান, তাৰপাছত আৰুতো নাই দিয়া আমাক। আমি জানিছোঁ 3টা কিস্তিত নে কিমান কিস্তিত দিয়ে পইচাটো আপোনাক? শুনিছোঁ আমিতো 3টা কিস্তিয়ে বুলি। হয়, কিন্তু বৰ্তমান আমিতো এটা কিস্তিহে পাই আছোঁ। বাকী কিস্তি খবৰ কৰিলে কি বুলি কৈছে? বাকী কিস্তি খবৰ কৰিলে মানে কি ক'ব আৰু, পইচাটো নাই অহা বুলি কয়। পইচা নাই অহা। তাৰ লগতে ইয়াতে পানী দুনি কিবা বিজুলী বাতি সমস্যা আৰু কি আছে? আপোনাৰ ঘৰটোত আমি দেখিলোঁ। আমাৰ ইয়াত বিজুলী মানে এতিয়া ক'বলৈ গ'লে আমাৰতো ইয়াত নাইয়ে। ক'বলৈ গ'লে এনেকৈ কৰি আৰু এইটো লাটত আৰু আমাৰ মানে কাৰো ঘৰতে লাইট ব্যৱস্থা নাই। আৰু খোৱা পানী ব্যৱস্থা আছে নে নাই? খোৱা পানী মানে ক'বলৈ গ'লে আমি নিজে এতিয়া হেৰি কৰি কিনে আছোঁ আৰু। এনেকৈ চৰকাৰৰ ফালৰ পৰা আমি একো এটা সা সুবিধা পোৱা নাই বাৰু। এই ঘৰবোৰ কামবোৰ যে এনেকুৱা হ'ল যে পইচাটো অহা নাই, তেওঁলোকৰ পঞ্চায়তৰ প্ৰতিনিধি বা কোনোবা ৰাজনীতি কোনোবা আহে নেকি? তেনেকৈতো বৰ্তমান এতিয়া ক'বলৈ গ'লে অহাটো নাই। খা খবৰ নলয়। প্ৰথমে যিকেইটা এতিয়া পেলালে তাৰপিছত সেই সিমানখিনিয়ে আৰু। তাৰপিছত আপোনালোকে যোগাযোগ কৰিছে নাই সভাপতিগৰাকীৰ লগত? এবাৰ মই বৰ্তমান ক'বলৈ গ'লে যোগাযোগ কৰিছিলোঁ, কিন্তু একো এটা উপায় নাই বুলি ক'লে। উপায় নাই, এনেকৈ থাকিব লাগিব। এতিয়াতো বৰষুণ কেনেকৈ থাকিব? ইয়াততো আমি দেখিছোঁ একো পানী দেখোন চবফালে পৰিব আপোনাৰ ঘৰটোত। হয় ছাৰ। কি কৰিব এতিয়া? ব্লকৰ লগত যোগাযোগ কৰিছে নেকি? ব্লকৰ লগতো এনেকৈ মই যোগাযোগ নাই কৰা। কিন্তু প্ৰতিনিধি পঞ্চায়তৰ বা মেম্বাৰ এইবিলাক খবৰ নলয়।
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে